এটাও চৰকাৰী চাকৰি নথকা পৰিয়ালৰ যুৱক যুৱতীক নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি আপোনালোকৰ বাবে আকৌ এটা ভাল খবৰ আহি গ'ল। মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ আপোনালোকৰ ৩৫,০০০ চাকৰি অহাৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰি দিলে। লগতে আপোনালোকৰ 5% ৰিজাৰ্ভেশ্যন হ'ব, যিসমূহ মানুহৰ ঘৰত চৰকাৰী চাকৰি নাই, মানে তেওঁলোকৰ ৫% নম্বৰ ৰেহাই দিব। লগত নতুনকৈ ৩৫,০০০ চাকৰি আহিব। এই কথা মুখ্যমন্ত্ৰী মহোদয়ে ধুনীয়াকৈ ঘোষণা কৰি দিছে। কি ঘোষণা কৰিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী মহোদয়ে ডিটেইলছে বিস্তাৰ কৰি দেখাই দিছে। আপোনালোকক সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে জনাই দিম। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে, লগতে কি কৈছে সেইখিনি আপোনালোকক মই দেখাই দিছোঁ। আৰু লগতে আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যাতে সকলো কেণ্ডিডেট বা সকলো ছাত্ৰ ছাত্ৰী বা সকলো আপোনালোকে এপ্লাই কৰা মানুহে সকলোখিনি ডিটেইলছ কথা গম পাই থাকে। মই আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক বাইটটো শুনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এটাও চৰকাৰী চাকৰি নথকা পৰিয়ালৰ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাত 5%ৰ বেনিফিট দিম। এই 5%ৰ বেনিফিট পোৱাৰ লগে লগে চৰকাৰী চাকৰি এটা পৰিয়ালত পুঞ্জীভূত হৈ থকাৰ পৰিৱৰ্তে ই চৰকাৰী চাকৰি নাথাকা পৰিয়াললৈ বৃদ্ধি হ'ব। ৯৪,০০০ চাকৰি আমি সফলতাৰে দিয়াৰ পিছত আৰু ৩৫,০০০ নতুন চাকৰি দিয়াৰ প্ৰস্তাৱ কৰা হৈছে আজিৰ বাজেটত।